আজি মোৰ নিজৰে দুখ লাগি আহিছে ভূপেন হাজৰিকাৰ গানটোকে অনবৰতে মনত পৰি আছে অনবৰতে ভূপেন হাজৰিকাৰ গানটোকে সংখ্যালঘু খেতিয়কৰ এই গানটোকে মনত পৰি আছে ভাঙি পৰা মন্দিৰ এই গানটোকে মনত পৰি আছে তো গতিকে মই ভাবোঁ যে আজি সমগ্ৰ অসম জুৰি কেৱল ধৰ্মটো মুছলমান হোৱাৰ কাৰণে ইছলাম ধৰ্ম হোৱাৰ কাৰণে মানুহবিলাক মুছলমান হোৱাৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ ওপৰত যি ধৰণে বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে অত্যাচাৰ কৰিছে এইটো তেওঁলোকৰ এটা কৌশল ভোট লোৱাৰ কৌশল তেওঁলোকৰ এইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি যে মুছলমানক যদি আক্ৰমণ কৰে হিন্দু মানুহে পৰা ভোট বেছিকৈ পাব আৰু সেই কাৰণটোৰ কাৰণে তেওঁলোকে উচ্ছেদটোক এটা হাথিয়াৰ ৰূপে তেওঁলোকৰ ভোট আহৰণৰ হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিছে আৰু সেই হাথিয়াৰটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে ডেফিনেটলি এটা ভূমিকা লৈছিলে কাৰণ তেওঁলোকে কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ এটাও সমস্যা সমাধান কৰি থৈ নগ'ল আজি মোৰ নিজৰে দুখ লাগি আহিছে ভূপেন হাজৰিকাৰ গানটোকে অনবৰতে মনত পৰি আছে অনবৰতে ভূপেন হাজৰিকাৰ গানটোকে সংখ্যালঘু খেতিয়কৰ এই গানটোকে মনত পৰি আছে ভাঙি পৰা মন্দিৰ এই গানটোকে মনত পৰি আছে তো গতিকে মই ভাবোঁ যে আজি সমগ্ৰ অসম জুৰি কেৱল ধৰ্মটো মুছলমান হোৱাৰ কাৰণে ইছলাম ধৰ্ম হোৱাৰ কাৰণে মানুহবিলাক মুছলমান হোৱাৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ ওপৰত যি ধৰণে বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে অত্যাচাৰ কৰিছে এইটো তেওঁলোকৰ এটা কৌশল ভোট লোৱাৰ কৌশল তেওঁলোকৰ এইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি যে মুছলমানক যদি আক্ৰমণ কৰে হিন্দু মানুহে পৰা ভোট বেছিকৈ পাব আৰু সেই কাৰণটোৰ কাৰণে তেওঁলোকে উচ্ছেদটোক এটা হাথিয়াৰ ৰূপে তেওঁলোকৰ ভোট আহৰণৰ হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিছে আৰু সেই হাথিয়াৰটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে ডেফিনেটলি এটা ভূমিকা লৈছিলে কাৰণ তেওঁলোকে কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ এটাও সমস্যা সমাধান কৰি থৈ নগ'ল আজি মোৰ নিজৰে দুখ লাগি আহিছে ভূপেন হাজৰিকাৰ গানটোকে অনবৰতে মনত পৰি আছে অনবৰতে ভূপেন হাজৰিকাৰ গানটোকে সংখ্যালঘু খেতিয়কৰ এই গানটোকে মনত পৰি আছে ভাঙি পৰা মন্দিৰ এই গানটোকে মনত পৰি আছে তো গতিকে মই ভাবোঁ যে আজি সমগ্ৰ অসম জুৰি কেৱল ধৰ্মটো মুছলমান হোৱাৰ কাৰণে ইছলাম ধৰ্ম হোৱাৰ কাৰণে মানুহবিলাক মুছলমান হোৱাৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ ওপৰত যি ধৰণে বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে অত্যাচাৰ কৰিছে এইটো তেওঁলোকৰ এটা কৌশল ভোট লোৱাৰ কৌশল তেওঁলোকৰ এইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি যে মুছলমানক যদি আক্ৰমণ কৰে হিন্দু মানুহে পৰা ভোট বেছিকৈ পাব আৰু সেই কাৰণটোৰ কাৰণে তেওঁলোকে উচ্ছেদটোক এটা হাথিয়াৰ ৰূপে তেওঁলোকৰ ভোট আহৰণৰ হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিছে আৰু সেই হাথিয়াৰটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে ডেফিনেটলি এটা ভূমিকা লৈছিলে কাৰণ তেওঁলোকে কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ এটাও সমস্যা সমাধান কৰি থৈ নগ'ল